আগন্তুক 2021 অসম বিধানসভা নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ চলাই থকাৰ সময়তে পিছ পৰি থকা নাই আম আদমি প্ৰাৰ্থী। আম আদমি প্ৰাৰ্থীৰ হদিয়াৰ প্ৰভাৰী তথা হদিয়াৰ সমষ্টিৰ প্ৰাৰ্থী টিকেন্দ্ৰ থাপাই আজি মুকলিকৈ জনায় যে এইবাৰ অসমত হদিয়াৰ লগতে সকলো সমষ্টিতে আম আদমি প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে অসম শাখাই ঠিক কৰিছে আৰু বিজেপিয়ে তথা বিজেপিৰ স্থানীয় বিধায়কে কোনো ধৰণৰ উন্নতি কৰিব নোৱাৰিলে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আচ্ছে দিন আনেৱালেহে কোৱা কথা ভুৱা যেন পৰিণত হল বুলি সাংবাদিকৰ আগত টিকেন্দ্ৰ থাপাই মন্তব্য কৰে। তেওঁ আৰু কয় যে বিজেপি চৰকাৰে অসমত বসবাস কৰা কোনো জাতি জনগোষ্ঠীৰ উন্নতি থকা পৰিৱৰ্তন কৰিব নোৱাৰিলে। তাৰ বাবে অসম প্ৰদেশ আম আদমি পাৰ্টি অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব দিয়ে। বিজেপি যে নীতি আদৰ্শবোৰ ৰাইজে ভাল নাপালে ময়ো ভাল নাপালোঁ, গতিকে মই বিজেপি ত্যাগ কৰিলোঁ। ত্যাগ কৰি মই আম আদমিত ভোটদান কৰিলোঁ। নীতি আদৰ্শবোৰ যিটো বহুতে বিজেপি প্ৰধানমন্ত্ৰী কয় আমকা কৰিম তেনেকৈ কৰিম আৰু চাকৰি দিম, ল'ৰা ছোৱালী যে শিক্ষামন্ত্ৰী কৈছে তেনেকৈ আছে আমাৰ অভিযোগ যে তেখেতে কৈছিলে যে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ড চকীদাৰ পষ্ট দিম। আমাৰ কিমান অসমবাসী ৰাইজক মানে ভোট বেংক হিচাপে গ্ৰহণ কৰিছে আৰু আমাৰ চাহ জনগোষ্ঠীক আদিবাসীক কৈছিলে যে 351 টকা দিম বুলি কৈছিলে, আজিলৈকে নহ'ল। তাৰ উপৰিও কৈছিলে জনজাতিকৰণ দিম, চাহ জনগোষ্ঠী আদিবাসীক দিম বুলি কৈছিলে বিজেপি চৰকাৰে। সেইকাৰণে বিজেপি মই যিটো কাম কৰিলোঁ, বিজেপিৰ প্ৰত্যেক কৰিলোঁ মই, কিন্তু কোনো ৰাইজেও নাপালে, চাহ জনগোষ্ঠীৰ অসমবাসী ৰাইজেও নাপালে, গতিকে মই প্ৰত্যেক কৰিলোঁ। এতিয়া আমি হদিয়াত আমি কাম কৰি আছোঁ আৰু যদি আমাৰ আম আদমি পাৰ্টীয়ে যদি আমাক টিকেট দিয়ে তেতিয়াহ'লে হদিয়াতো আম আদমি পাৰ্টীৰ প্ৰাৰ্থিত্ব থাকিব। আমাৰ নিৰ্বাচনৰ মূল ইছ্যু হৈছে আমাৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, মিছা প্ৰতিশ্ৰুতি, যিটো প্ৰতাৰণা, জনসাধাৰণক যি প্ৰতাৰণা দিয়ে। আৰু ইয়াত আমাৰ হদিয়া সমষ্টিত প্ৰায় সকলো জনগোষ্ঠী অসন্তুষ্ট হৈ আছে। কোনো এটা জনগোষ্ঠীৰে মানে বিকাশ বা উন্নয়ন হোৱা নাই। প্ৰত্যেকে মানে দুখত আছে। তেওঁলোকে যেনেকৈ প্ৰতিশ্ৰুতি পাইছিলে, আগৰ দিনৰ যি চৰকাৰ আছিলে বা যিসকল বিধায়ক হৈছিলে তেওঁলোকৰ কৰ্মৰাজ্যৰ ওপৰত তেওঁলোক সন্তুষ্ট নহয়। তাৰ কাৰণে হদিয়াবাসী ৰাইজে আজি এতিয়া নেকি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যি আম আদমি পাৰ্টি আজি অসমত এতিয়া ধুমধামেৰে তেওঁলোকে কাম কৰি আছে যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টিৰ 126টা সমষ্টিতে টিকেট দিয়াৰ পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে। কিন্তু তাত আমাৰ সাংগঠনিক ইমান আমি আগবাঢ়িব পাৰোঁ, সাংগঠনিক দিশত যদি প্ৰতিনিধিত্ব কৰিব পৰা যদি হয় তেতিয়াহ'লে 126টা সমষ্টিতেই আম আদমি পাৰ্টীয়ে প্ৰাৰ্থী প্ৰদান কৰিব বুলি আমাক জনাইছে। কিন্তু আম আদমি পাৰ্টীয়ে কিন্তু হাৰিবৰ কাৰণে কেতিয়াও প্ৰাৰ্থিত্ব নিদিয়ে। তেনেধৰণে যদি আমাৰ সাংগঠনিক দিশ যদি সবল কৰিব পাৰোঁ তেতিয়াহ'লে আমাক নিশ্চিতভাৱে হদিয়া সমষ্টিটো আম আদমি পাৰ্টীৰ প্ৰাৰ্থিত্ব থাকিব। সেইটো নিশ্চিত বুলি ক'ব নোৱাৰোঁ। আম আদমি পাৰ্টীৰ এনেকুৱা হ'ল যে বিধায়ক আম আদমি পাৰ্টী যেনেকৈ বিধায়ক দিয়ে, আম আদমি পাৰ্টীৰ বিধায়কটো বৰ কষ্টকৰ। যেনেকৈ আপোনালোকে বিধায়ক দেখিলে এতিয়ালৈকে যিসকল বিধায়ক হৈছে ধনী হ'বৰ কাৰণে আম আদমি পাৰ্টীৰ বিধায়ক হ'ব যদি কোনোবা কৈছে তেওঁ টিকেট নাপায়। আম আদমি পাৰ্টীৰ 4টা চি আছে, কেৰেক্টাৰ, ক্ৰিমিনেল হ'ব নালাগে, কনষ্টিটিউশ্যনেল হ'ব লাগে, কমিউনেল হ'ব নালাগে। তেনেকুৱা যদি গুণ থাকে তেতিয়াহে টিকেট পাব। যি প্ৰাৰ্থীগৰাকীও তেনেকুৱা বিশেষ গুণ লাগিব আৰু তেওঁৰ কাম কৰাৰ ক্ষমতা থাকিব, তেতিয়াহে টিকেটটো পাব। আমি ক'ব নোৱাৰোঁ, তেওঁলোকে চাব। অৰবিন্দ কেজৰিৱালে নিজেই যেতিয়া চাব, তেওঁলোকে চাই যদি দেখে ভাল কেণ্ডিডেট যদি মোক ভাবে হয়তো মোকো দিব পাৰে।